মৰিধল মহাবিদ্যালয়খনে আজি ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ পৰা ইতিমধ্যে স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰিছে আৰু ইয়াৰ লগে লগে মহাবিদ্যালয়খনত আনন্দৰ বন্যা বৈছে আৰু আমি দেখা পাইছোঁ এয়া চাওক মহাবিদ্যালয়খনৰ যি শিক্ষক কৰ্মচাৰী সকলোৱে আচলতে একেলগে তেওঁলোকে ফূৰ্তি কৰিছে আনন্দ ফূৰ্তি কৰিছে যিহেতু এক দীৰ্ঘদিনীয়া তেওঁলোকে কষ্টৰ ফলত এই মহাবিদ্যালয়খনে আজি এই আচলতে এই ফল তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে UGCৰ তৰফৰ পৰা আচলতে স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰিছে আৰু তাৰ লগে লগে মহাবিদ্যালয়খনত এই পৰিৱেশে বিৰাজ কৰিছে। Natoni, oi du corpori Natoni, di kia Natoni, paradoni Natoni, lobara আমি এই মুহূৰ্তত মহাবিদ্যালয়ৰ অধ্যক্ষৰ সৈতে কথা পাতিব বিচাৰিম। কেনেধৰণৰ প্ৰতিক্ৰিয়া? আজি আচলতে আমি আকাংক্ষিত যিটো আমাৰ ৰিজাল্ট পাই আচলতে খুব ভাল লাগিছে। আমি এই আপাহতে UGC তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আচলতে মহাবিদ্যালয় হিচাপে আমি আশা কৰি আছিলোঁ যে যিহেতু জিলাখনতো এতিয়ালৈকে এখন স্বায়ত্তশাসিত মহাবিদ্যালয় নাই আৰু আমি পাৰোঁ নেকি আচলতে চেষ্টা কৰি চাইছিলোঁ আৰু আমি আজি আনন্দিত যে আমি সফল হ'ব পাৰিলোঁ। এই ক্ষেত্ৰত আচলতে আমাৰ শিক্ষক কৰ্মচাৰীকে আৰম্ভ কৰি আমাৰ যি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, স্থানীয় ৰাইজ আছে, দল সংগঠন সকলোৰে যি সহযোগিতা পালোঁ আমি অতিকে আনন্দিত। আমি আজিৰ পৰা আচলতে আমাৰ দায়িত্বও বাঢ়িছে। আমি সেই দায়িত্ববিলাক নিষ্ঠাৰে পালন কৰি এই মহাবিদ্যালয়ত অধ্যয়ন কৰা প্ৰতিজন ছাত্ৰ ছাত্ৰীক যাতে এজন সুনাগৰিক হিচাপে গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। লগতে যি মানে গতানুগতিক শিক্ষাৰ উপৰিও কিছু বৃত্তিগত শিক্ষাৰে ছাত্ৰ ছাত্ৰীসকলক শিক্ষিত কৰি যাতে স্বনিয়োজনৰ আমি ছাত্ৰ ছাত্ৰীসকলক স্বনিয়োজনৰ ক্ষেত্ৰত আমি উৎসাহিত কৰিব পাৰোঁ তাৰ কাৰণে আমি পদক্ষেপ ল'ম। আমি ইতিমধ্যে পৰিকল্পনা যুগুত কৰি উলিয়াইছোঁ আৰু সেইমতে আমি কাৰ্যকৰী কৰি আমি ছাত্ৰ ছাত্ৰীসকলক মূল্যবোধৰ শিক্ষাৰে শিক্ষিত কৰি পঠাব পাৰিম বুলি আচলতে আমি আশাবাদী। বিশেষকৈ আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে আমি থাকিম, কিন্তু যিটো একাডেমিক অটনমি আমাৰ থাকিব আৰু সেই একাডেমিক অটনমিৰ অধীনত আমাৰ অঞ্চলটোৰ লগত খাপ খোৱাকৈ আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলক চাহিদা পূৰণ কৰিব পৰাকৈ আচলতে আমি নিজে কোৰ্চ কিছুমান ডিজাইন কৰি লৈ সেইমতে ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষা প্ৰদান কৰিবলৈ আমাৰ সুযোগ থাকিব। গতিকে আমি ইতিমধ্যে আচলতে আমি সেইখিনি প্ৰস্তুতি কৰি ৰাখিছোঁ। গতিকে আমি সফল হ'ব পাৰিম, সেইটো আমাৰ বিশ্বাস আছে। হয়, নিশ্চিতভাৱে আমি ছাত্ৰ সমাজৰ পৰাও আমি কথা পাতিবলৈ বিচাৰিম। ছাত্ৰ সমাজৰ সৈতে ছাত্ৰ সমাজে কেনেধৰণে আচলতে এই বিষয়টোত তেখেতলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। ছাত্ৰ সমাজৰ তৰফৰ কি বুলি ক'বা? আমাৰ মৰিধল মহাবিদ্যালয় যি এই স্বায়ত্তশাসিত পাইছে, যি অট'নমাছ পাইছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ওলাই গৈছে বা যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ পৰিশ্ৰম কৰিছিলে যে মৰিধল মহাবিদ্যালয়খন এখন অগ্ৰণী শিক্ষানুষ্ঠান ৰূপত গঢ় দিবলৈ ৰূপত গঢ়িবলৈ তেওঁলোকৰ যি পৰিশ্ৰমৰ দ্বাৰা আজি যি মৰিধল মহাবিদ্যালয় স্বায়ত্তশাসিত পাইছে তাৰ বাবে আমি নথৈ আনন্দিত। আৰু মৰিধল মহাবিদ্যালয় আমি সকলো তৰফৰ পৰা পৰিয়ালৰ তৰফৰ পৰা সকলোলৈ নথৈ আনন্দিত আৰু সকলোলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আমাৰ ধেমাজি জিলাত এখন নতুন শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে এখন স্বায়ত্তশাসিত মৰিধল মহাবিদ্যালয়ৰ পৰা ধন্যবাদ। আমি তাকে ক'বলৈ বিচাৰোঁ যে মৰিধল মহাবিদ্যালয় সকলো পৰিয়ালৰ ফালৰ পৰা সকলোলৈ নথৈ আনন্দিত আৰু সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু মৰিধল মহাবিদ্যালয় আগন্তুক এখন অগ্ৰণী শিক্ষানুষ্ঠান ৰূপে আগবাঢ়ি যায় তাৰে আশা কৰিলোঁ। ধন্যবাদ। আমি এয়া দেখুৱালোঁ মহাবিদ্যালয় কৰ্তৃপক্ষ যথেষ্ট সুখী, যথেষ্ট আনন্দ ফূৰ্তি কৰিছে তেওঁলোকে। এয়া দেখা পাইছে আপোনালোকে কি ধৰণে তেওঁলোকে আনন্দত বিলীন হৈ গৈছে। তেওঁলোকে যিহেতু দীৰ্ঘদিনীয়া এই যিখন মহাবিদ্যালয়খনে আজি তেখেতলোকে এক স্বীকৃতি লাভ কৰিছে আৰু এই স্বীকৃতিৰ বাবে তেখেতলোকে এতিয়া আনন্দত মতলীয়া হৈছে এনেদৰে।